আমি কেনেধৰণে আগবাঢ়িম। বিভিন্ন নিৰ্বাচন আহি থাকিব লগা দিনসমূহতো খুব আমাৰ ওচৰতে আছে। পঞ্চায়ত নিৰ্বাচন, 2026 চনৰ বিধানসভা নিৰ্বাচন, এই সকলো ধৰণৰ কথা বতৰা তাৰ লগে লগে দলৰ সাংগঠনিক ভেটি কেনেকৈ আমি সুদৃঢ় কৰিব পাৰিম, আমাৰ ভাতৃ ভগ্নী সংগঠনসমূহৰ পৰৱৰ্তী দিনসমূহত আমি সকলো পৰ্যায়ত আমাৰ দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে প্ৰয়োজনীয় বাকী আন যিবোৰ কথা বতৰা সকলো বিষয়ে আমি আজি কাৰ্যেন্দ্ৰৰ ওচৰত আলোচনা কৰিম। গতিকে কৌশল আমি কেনেধৰণে আগবাঢ়িম। বিভিন্ন নিৰ্বাচন আহি থাকিব লগা দিনসমূহতো খুব আমাৰ ওচৰতে আছে। পঞ্চায়ত নিৰ্বাচন, 2026 চনৰ বিধানসভা নিৰ্বাচন, এই সকলো ধৰণৰ কথা বতৰা তাৰ লগে লগে দলৰ সাংগঠনিক ভেটি কেনেকৈ আমি সুদৃঢ় কৰিব পাৰিম, আমাৰ ভাতৃ ভগ্নী সংগঠনসমূহৰ পৰৱৰ্তী দিনসমূহত আমি সকলো পৰ্যায়ত আমাৰ দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে প্ৰয়োজনীয় বাকী আন যিবোৰ কথা বতৰা সকলো বিষয়ে আমি আজি কাৰ্যেন্দ্ৰৰ ওচৰত আলোচনা কৰিম। গতিকে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ শুভক্ষণত কৌশল আমি কেনেধৰণে আগবাঢ়িম। বিভিন্ন নিৰ্বাচন আহি থাকিব লগা দিনসমূহতো খুব আমাৰ ওচৰতে আছে। পঞ্চায়ত নিৰ্বাচন, 2026 চনৰ বিধানসভা নিৰ্বাচন, এই সকলো ধৰণৰ কথা বতৰা তাৰ লগে লগে দলৰ সাংগঠনিক ভেটি কেনেকৈ আমি সুদৃঢ় কৰিব পাৰিম, আমাৰ ভাতৃ ভগ্নী সংগঠনসমূহৰ পৰৱৰ্তী দিনসমূহত আমি সকলো পৰ্যায়ত আমাৰ দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে প্ৰয়োজনীয় বাকী আন যিবোৰ কথা বতৰা সকলো বিষয়ে আমি আজি কাৰ্যেন্দ্ৰৰ ওচৰত আলোচনা কৰিম। গতিকে কৌশল আমি কেনেধৰণে আগবাঢ়িম। বিভিন্ন নিৰ্বাচন আহি থাকিব লগা দিনসমূহতো খুব আমাৰ ওচৰতে আছে। পঞ্চায়ত নিৰ্বাচন, 2026 চনৰ বিধানসভা নিৰ্বাচন, এই সকলো ধৰণৰ কথা বতৰা তাৰ লগে লগে দলৰ সাংগঠনিক ভেটি কেনেকৈ আমি সুদৃঢ় কৰিব পাৰিম, আমাৰ ভাতৃ ভগ্নী সংগঠনসমূহৰ পৰৱৰ্তী দিনসমূহত আমি সকলো পৰ্যায়ত আমাৰ দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে প্ৰয়োজনীয় বাকী আন যিবোৰ কথা বতৰা সকলো বিষয়ে আমি আজি কাৰ্যেন্দ্ৰৰ ওচৰত আলোচনা কৰিম। গতিকে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ শুভক্ষণত